15 আগষ্ট 2026 চন এই 80তম স্বাধীনতা দিৱস উপলক্ষে সদৌতি ভাৰতবাসীলৈ লগতে বিশ্বৰ অন্য প্ৰান্তত থকা ভাৰতীয়সকললৈও অমৃত সন্ধানৰ তৰফৰ পৰা আমি স্বাগত সম্ভাষণ, আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ জন্ম হৈছিল পৰাধীন ভাৰতবৰ্ষত, অসম বৰপেটাত 1944 চনৰ 18 আগষ্ট তাৰিখে। গতিকে আজিৰ যি নৱপ্ৰজন্ম, যিসকলে বা তাৰ আগৰ প্ৰজন্ম 1947 চনৰ পিছত যাৰ জন্ম হৈছে, স্বাধীনতা সম্পৰ্কতে হওক বা স্বাধীনতা সংগ্ৰাম সম্পৰ্কতে হওক, আমাৰ যিটো এটা কিছু প্ৰত্যক্ষ অভিজ্ঞতা আৰু কিছু পৰোক্ষ অভিজ্ঞতা, সেইটোৰ লগত আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ দৃষ্টিভংগীৰ বা চিন্তাধাৰাৰ পাৰ্থক্য অৱধাৰিত। ফ্ৰীডম ইজ আৱাৰ বাৰ্থ ৰাইট। স্বনামধন্য দেশপ্ৰেমিক বাল গংগাধৰ তিলক, তেওঁক লোকমান্য বুলি জনা হৈছিল, লোকমান্য তিলক। তেওঁ এষাৰ উক্তি অভিব্যক্তিৰে গোটেই ভাৰতবৰ্ষৰ মানুহৰ মন প্ৰাণৰ যেন কথাখিনি ব্যক্ত কৰিছিল যে স্বাধীনতা আমাৰ জন্মস্বত্ব। এইষাৰ যেন মন্ত্ৰ, এই মন্ত্ৰত ধ্বনিত আৰু প্ৰতিধ্বনিত হৈছিল গোটেই ভাৰতবৰ্ষতে সেই সময়ত। আৰু সেই সময়ত যিসকল স্বাধীনতা সংগ্ৰামী আছিল, বহু স্বাধীনতা সংগ্ৰামী, সেইসকলৰ যি ত্যাগ তিতিক্ষা, দুখ দাৰিদ্ৰ কষ্ট স্বীকাৰ কৰি তেওঁলোকে স্বাধীনতা সংগ্ৰামত ব্ৰতী হৈছিল, সেইবিলাকৰ বিষয়ে আমি কথন মথন কৰিছিলোঁ। আমি সততে সেইবিলাকৰ কথা আলোচনা কৰিছিলোঁ। আৰু বিশেষকৈ অহিংস সত্যাগ্ৰহী, এই অহিংস আন্দোলনৰ গুৰিধৰোঁতা মহাত্মা গান্ধী, মোহনদাস কৰমচাঁদ গান্ধী, তেওঁৰ যি অসাধাৰণ ব্যক্তিত্ব আৰু তেওঁৰ যি চাপ ৰাখি থৈ যাব পৰা কৃতিত্ব বিভিন্ন দিশত, বিশেষকৈ স্বাধীনতা সংগ্ৰামৰ মাজেদি গোটেই জাতিক আলোকিত কৰি উদ্বুদ্ধ প্ৰবুদ্ধ কৰি তেওঁ যি স্বাধীনতা আনৰ ক্ষেত্ৰত বিশেষ ধৰণে ভূমিকা গ্ৰহণ কৰিছিল। গান্ধীজীৰ সমান্তৰালভাৱে সুভাষ বসুৰ নেতৃত্বত যি এটা ব্ৰিটিছ বিৰোধী, দৰকাৰ হ'লে হিংসাপন্থা লৈও যি এটা আন্দোলন আৰম্ভ হৈছিল যে গিভ মি ব্লাড এণ্ড আই প্ৰমিজ ইউ ফ্ৰীডম, মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। এই বাণীৰে বহুসংখ্যকে উদ্বুদ্ধ হৈছিল। তেওঁলোকে আজাদ হিন্দ ফৌজত তেওঁলোকে চামিল হৈছিল বহুতে, বা মতাদৰ্শক অনুসৰণ কৰিছিল। তাৰ মাজতে ঋষি অৰবিন্দ প্ৰমুখ্যে অন্যান্য বহুত, মই সেইবিলাকৰ নাম নলওঁ, বহুত যথেষ্ট। সেইসকলৰ যি ভূমিকা, সেই সম্পৰ্কে আমি অলপ ডাঙৰ হোৱাৰ পৰা আমি সেইখিনি সচেতন আছিলোঁ, আছিলোঁ। যিয়ে নহওক এনেকুৱা ভাবি আমি হৈছিলোঁ। আৰু সেই সময়ত এটা গীত আছিল, আমি শুনিছিলোঁ, আমি গাইছিলোঁ যে বীৰ লাচিতৰ দেশ, মণি দেৱানৰ দেশ, তৰুণ নবীন হেমৰ অসম। এই ধৰণৰ গীতবিলাক আমি আওৰাইছিলোঁ সেই সময়ত স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপটত। তাৰপিছত পৰৱৰ্তী সময়ত এইবিলাক আওৰাইছিলোঁ। তাৰপিছত তৰুণ ফুকনে কৈছিল যে তৰিলে দেশ, মৰিলে স্বৰ্গ। এইবিলাক বাণী, লগতে অম্বিকাগিৰিৰ যি যে আৰু কি দেখাবি ভয় কাৰাগাৰ, আৰু কি দেখাবি ভয়, নাইবা তই ভাঙিব লাগিব হেৰি, নাইবা এনেকুৱা ধৰ ঝাৰু ধৰ ভাই। আৰু বিশেষকৈ আজি বন্দকী চন্দ্ৰেৰে সমাগত বীৰ হাতনৰ, এইবিলাক 1926 চনৰ যি স্বাধীনতা
আন্দোলনৰ প্ৰেক্ষাপটত অসমত যি প্ৰথম কংগ্ৰেছ মহাসভা হৈছিল সেইবিলাকৰ স্মৃতি আমাৰ মনত আছিল আৰু গতিকে এই স্মৃতি আৰু কৃতি আমাক আলোড়িত আৰু আলোকিত কৰিছিল বহুত পৰিমাণে। আৰু তাৰপিছত যেতিয়া ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা পালে 1947 চনৰ 15 আগষ্ট তাৰিখে, মোৰ মনত আছে তেতিয়া মই 3 বছৰ মাৰ কোলাত বা মাৰ হাতত ধৰি বৰপেটা চৰকাৰী উচ্চ মাধ্যমিক, পাছত উচ্চতৰ মাধ্যমিক হয়, তাৰ ফিল্ডলৈ আমি গৈছিলোঁ। মোৰ সেই কথাৰ মনত আছে, বাকী অন্য কথা বিশেষ মনত নাই। কিন্তু সেই সময়ত আগতে পাঠক বুলি যিয়ে বৰপেটাত আতচবাজীৰ সূচনা কৰিছিল, তেওঁৰ এটা সুনাম আছিল। তেওঁ মানে নেতৃত্বত তাতে মানে আতচবাজী প্ৰদৰ্শন হৈছিল। আৰু মোৰ সেই যিবিলাক ফুলজাৰী আতচবাজী যিবিলাকে, সেইটো মোৰ মনত আছে। মানে সেইটো এটা বিৰাট আনন্দই নহয়, কেৱল আহ্লাদ আমি অনুভৱ কৰিছিলোঁ আৰু বিৰাট জনসমাগম হৈছিল তাত। সেই আনন্দ আহ্লাদ আমি অনুভৱ কৰিছিলোঁ। মোৰ সেই স্মৃতি কিন্তু এতিয়াও আছে, সেই 3 বছৰ বয়সতে। তাৰপিছত যেতিয়া আমি পাঠশালা স্কুলত পঢ়িছিলোঁ, নাইবা বৰপেটা বিদ্যাপীঠত পঢ়িছিলোঁ, তাৰপিছত 15 আগষ্টত যেতিয়া অলপ ডাঙৰ হৈছিলোঁ, মানে বিশেষকৈ পাঠশালা স্কুলৰ 3য় 4ৰ্থমান শ্ৰেণীত পঢ়াৰ সময়ত, আৰু বিদ্যাপীঠত সেই চতুৰ্থমান আছিল পঢ়াৰ সময়ত, আমাৰ বিশেষকৈ বৰপেটা যিটো ক্ৰীড়া সন্থাৰ খেলপথাৰ, তাতেই মানে এই পতাকা উত্তোলন হৈছিল স্বাধীনতা দিৱস উপলক্ষে 15 আগষ্টৰ দিনাখন। আৰু আমি সদলবলে গৈ তাত মানে সেইবিলাক চাব যোৱাটো আমাৰ কাৰণে এটা বেলেগ ধৰণৰ এটা আহ্বান আছিল, বেলেগ ধৰণৰ এটা আমি প্ৰত্যাহ্বানো তাত অনুভৱ কৰিছিলোঁ। তাত যিবিলাক হৈছিল, মানে পতাকা উত্তোলন হৈছিল, তাৰ লগে লগে জনগণ মন আমাক যেনে শিহৰিত কৰিছিল সেই সময়তে। তেতিয়া আমি স্বাধীনতা পাইছোঁ। আৰু তাত কুচকাৱাজ দেখিছিলোঁ আৰক্ষী বিভাগৰ দ্বাৰা বা NCC বিলাকে তাত পেৰেড কৰিছিল। এইবিলাকে আমাক মানে বিশেষ ধৰণৰ এটা মানে আহ্লাদিত আনন্দ এটা দিছিল। আৰু বিশেষকৈ সেই সময়ত এটা কথা আছিল যে, সেই সময়ত যিবিলাকৰ আমি নাম শুনি আছিলোঁ, মানে স্বাধীনতা সংগ্ৰামী হিচাপে অসমৰ যিসকল, সেইসকলৰ ভিতৰত দেৱেশ্বৰ শৰ্মা, ৰূপৰাম ব্ৰহ্ম, তাৰপিছত সিদ্ধিনাথ শৰ্মা, বিশেষকৈ মহেন্দ্ৰ মোহন চৌধুৰী 15 আগষ্টত প্ৰায় আহিছিল, আৰু কেতিয়াবা অন্য মন্ত্ৰীও আহিছিল। তেওঁলোকৰ পতাকা উত্তোলন সেই দৃশ্য চাবৰ কাৰণে, লগতে তেওঁলোকৰ ভাষণ শুনাৰ কাৰণে আমি আগ্ৰহী হৈছিলোঁ। সেই সময়ত তেনেকুৱা দুৰ্নীতিৰ স্কৃতি নাছিল। আমাৰ নেতা যিসকল আছিল, আমাৰ যিবিলাক স্বাধীনতা সংগ্ৰামী নেতা, তেওঁলোকে বহুত ত্যাগ তিতিক্ষাৰ মাজেৰে গৈছিল, বহুত কষ্ট স্বীকাৰ কৰিছিল, বহুত কাৰাবৰণ কৰিছিল। গতিকে তেওঁলোকৰ প্ৰতি আমাৰ এটা শ্ৰদ্ধা আছিল, আৰু মানে তেওঁলোকে প্ৰায়েই দুৰ্নীতিমুক্ত আছিল। সেইকাৰণে তেওঁলোকৰ প্ৰতি আমাৰ আকৰ্ষণ আছিল, যিটো হয়তো আজিৰ প্ৰেক্ষাপটত সেইটো সঠিকভাৱে ক'ব নোৱাৰি। গতিকে আমি তেওঁলোকৰ ভাষণ, বিশেষকৈ তেওঁলোকৰ ভাষণ শুনি আমি হৈছিলোঁ, এটা ভাল লাগিছিল। ভাষণ শুনাটো আমাৰ কাৰণে এটা আছিল। আৰু তাৰপিছতে এটা বৰ বিশেষ এটা আছিল, সেইটো যে আমাৰ শংকৰ গুৰু মাধৱ গুৰু বা মথুৰাদাস বুঢ়া তাৰ নাও খেলৰ সময়ত খটখটিত নাও খেল হৈছিল। এটা বৃহত্তৰ পৰিৱেশত আমি নাও খেল দেখিবলৈ পাইছিলোঁ। সেইটো আমাৰ জিলা প্ৰশাসনে সেইটো দিছিল মৰা নদীত যি নাও খেল, বৰপেটা জিলাখনেৰে নহয়, তাৰ বাহিৰেও আৰু কিছুমান ভাল নাও খেলৰ প্ৰদৰ্শন তাত হৈছিল। আৰু সেইটো বৰ আমাৰ কাৰণে বৰ এটা সুন্দৰ নাও খেল চাবলৈ। সেই পৰিৱেশটোৰ পৰা আজিৰ পৰিৱেশটো, সেই পৰিৱেশ তাকেতো। সেই সময়ত আৰু এটা কথা, সেই সময়ত বাৰিষা হয়, আমাৰ এইটো মেঘৰ জান বুলি কয়। সেই আমাৰ পণ্ডিত নাৰায়ণ দেৱ মিশ্ৰ, তেওঁ বৰ উৎসাহী আছিল। তেওঁ এখন নাৱৰ যোগাৰ কৰিব, আমি তেওঁৰ নেতৃত্বত নাও খেলা মানে হেৰি নাযাওঁ, সেইটো এটা মাদকতা এটা। সেই তেনেকৈ নাৱেদি যাওঁ, যাই সেনেকৈ মৰা নদীত পাই সেই সিফালে গৈ আমি তাতে নাও খেল চাওঁ, উপভোগ কৰোঁ। আৰু এটা কথা, সেই সময়ত ধৰম ৰামপুত্ৰৰ সেই পাৰে নাচে, শ্ৰীৰাম চন্দ্ৰ দাস হৈছে সেই নাৱৰ তেওঁ কি কয়, সেইটো কণা কাটা বুলি কয় এনেকৈ তেওঁ সেই গীত মাত লগাই দিয়ে তেনেকুৱা, আৰু পুৰস্কাৰ দিয়া হয়। গতিকে সেইটো তাত বাহিৰত আৰু এটা আছিল কি, এই কুঁহিয়াৰ খোৱাটো। নাও খেল মানে সেই কুঁহিয়াৰ, তাত পাতো সুদা কুঁহিয়াৰ খোৱা। আজিকালি ল'ৰা ছোৱালী কুঁহিয়াৰ চুবই নোৱাৰে। গতিকে আমি সেইবিলাক এটা বিশেষ ধৰণৰ আনন্দ লাভ কৰিছোঁ। 15 আগষ্ট মানে নাও খেল, 15 আগষ্ট মানে কুঁহিয়াৰ চুবাই নাও খেল চোৱা। আৰু এটা তাৰ কিছু পৰৱৰ্তী সময়ত এটা প্ৰীতি ফুটবল খেল হৈছিল, আবেলি পৰা নাও খেল চাই আমি ইয়াতে প্ৰীতি ফুটবল খেল চাওঁ। সেইটো এটা হৈছিল তেতিয়াৰ পৰাই। গতিকে এইবিলাক বহুত ৰকমৰ আমাৰ স্মৃতি আছে। এই স্মৃতিয়ে এতিয়া কথা হৈছে কি, আমাৰ সময়ত এইটো আছিল মানে পৰাধীনতাটো আছিল এটা বাস্তৱতা,
সেই সময়ত আৰু স্বাধীনতা আছিল স্বপ্ন। আমি এই পৰাধীনতাৰ যিটো বাস্তৱতা সেইটোৰ অভিজ্ঞতা আমাৰ কিছু কিছু হৈছিল পৰোক্ষভাৱে আৰু স্বাধীনতাৰ স্বপ্নটোত আমি উদ্বেলিত হৈছিলোঁ। এই যে ঠিক শব্দটো আহিছে উদ্বেলিত, আমি যেনেকৈ উদ্বেলিত হৈছিলোঁ আজিৰ ল'ৰা ছোৱালী স্বাভাৱিক এইটো নহয়। আজিৰ ল'ৰা ছোৱালী কৰিব কি, তেওঁলোকে টিভিত চাব, খুব বেছি টিভিত চাব, তাত ৰাষ্ট্ৰনেতাসকলৰ যি হেৰি ভাষণ শুনিব বা অন্যান্য যিবিলাক প্ৰদৰ্শন, বিভিন্ন ধৰণৰ প্ৰদৰ্শন এইবিলাক চাব, কিন্তু তেওঁলোকে বা মোবাইলতে চাব। তেওঁলোকে এনেকুৱা ধৰণৰ হেৰি ফিল্ডলৈ যাবলৈ তেওঁলোকে সেইটো এটা তাৰণা বা প্ৰেৰণা অনুভৱ নকৰে। কিন্তু আমি যিটো কৰিছিলোঁ, কাৰণ আমাৰ সময়ত সেইবাৰ নাছিলেই, আমাৰ জগতখন অতি ঠেক আছিল। আজিৰ জগতখন একেবাৰে উন্মুক্ত বিশ্ব, তেওঁলোকে বিশ্ববাসী হৈ আছে। আজিৰ ল'ৰা ছোৱালী জন্মিয়ে বিশ্বৰ লগত প্ৰত্যক্ষ এটা যোগাযোগ হৈছে। গতিকে তেওঁলোকে মোবাইলতে চাব, তেওঁলোকে সেই ভাষণবিলাক শুনিব, হেৰিব, তাত বাস্তৱ ক্ষেত্ৰত তেওঁলোকে যাব। গতিকে সেই তাৰণাটো তেওঁলোকে অনুভৱ নকৰে। তেওঁলোকৰ তাৰণা এটা আছে, বেলেগ ধৰণৰ অনুভৱ সেইটো কৰিব। তেওঁলোকে ইতিহাস যিসকলে পঢ়িছে সেইসকলে ইতিহাসৰ পৰা হয়তো এটা বিশেষ ধৰণৰ হেৰি কৰিব, অনুপ্ৰাণিত হ'ব বা সেই সম্পৰ্কে অধ্যয়ন কৰিব। কিন্তু আমি এটা প্ৰত্যক্ষ অভিজ্ঞতাৰ যোগেদি আৰু সেই অনুধাৱনৰ মাজেদি আমি গৈছিলোঁ। আৰু সেইকাৰণে স্বাধীনতাটো আমাৰ কাৰণে এটা বিৰাট ধৰণৰ এটা প্ৰাপ্তিৰ এটা আনন্দ আছিল, প্ৰাপ্তিৰ আমেজ আছিল। আমি সেইটো উল্লসিত হৈ, আহ্লাদিত হৈ আমি বা উদ্বেলিত হৈ কিছু পৰিমাণে পিছতে এইটো অলপমান হেৰি হৈ আছিল। তাৰপিছত আলফাই সেইবিলাকে দিছিল, সেইটো বেলেগ কথা, এটা বেলেগ। তাৰপিছত এটা আকৰ্ষণটো হয়তো কমি গ'ল, যোৱাৰ মানসিকতাও কমি গ'ল। কিন্তু তথাপি 15 আগষ্ট বুলিলে এটা বেলেগ ধৰণৰ এটা ভাৱ, অনুভূতি, স্বদেশ প্ৰেমৰ সেইটো অনুভূতি জাগ্ৰত হয় এতিয়াও হয়। আৰু সেইকাৰণে আজি এই যিটো স্বদেশ প্ৰেমৰ বাণী বহন কৰি এটা সুন্দৰকৈ এটা স্বাধীনতা দিৱস যে পালন কৰিব লাগে, তাত তাৎপৰ্য আছে। আৰু মই আশা কৰোঁ যে সেই তাৎপৰ্যটো আমাৰ ল'ৰা ছোৱালীয়ে অনুধাৱন কৰিব, কৰি তেওঁলোকেও যাতে স্বদেশ প্ৰেমৰ দ্বাৰা উদ্বুদ্ধ আৰু প্ৰবুদ্ধ হ'ব পাৰে, সেইটোৱে আমি আশা কৰিছোঁ। এইটো স্বাধীনতা দিৱস। আৰু মই পুনৰবাৰ অমৃত সন্ধানৰ প্ৰমোদ দাস প্ৰমুখ উদ্যোক্তা কৰ্মকৰ্তাসকলে আন্তৰিক শলাগ জনাইছোঁ। এই হিচাপতে মই মোৰ মনৰ কিছু ভাৱ অনুভূতি প্ৰকাশ কৰি আপোনালোকক অভিনন্দন জনোৱাৰ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ, নমস্কাৰ।